হে গাইজ গুড ইভিনিং, কি খবৰ? আৰু তো খেল মহাৰণ গুচি গ'ল। তাৰে পাছত আজি আৰু এটা মানে ভিডিঅ' বনাবা মানে নিজে বাধ্য হৈ গৈছোঁ, মানে এইটো ভিডিঅ' বনাব লাগিব। আপোনালোকক যদি এইটো ভিডিঅ' নাবনাওঁ তেতিয়া মই যেন ইউটিউবাৰ মানে মানে যোগ্যই নহয় মই এইটো ভিডিঅ' নাবনাওঁ। তো মোৰ লগত আছে আজি কুশল দা, তো কুশল দা আৰু চিৰাগ। তো আমি তিনিওৱে আজি বৰপেটা খেল মহাৰণৰ জাৰ্চি লৈ ওলাইছোঁ। আৰু আজি কোনো প্ৰেক্টিচ নহয়, এই ভিডিঅ'টো আপোনালোকে কোনো চাইকেলিং প্ৰেক্টিচ নহয়। মানে আপোনালোকে বহুতে মানে বাতৰি চাতৰিতে গম পাইছে যে খেল মহাৰণ চাইকেলত যিটো আমাৰ 5 আৰু 6 তাৰিখে যিটো মানে খেল মহাৰণ চাইকেলিংটো হৈছিল, তাত মানে চাইকেলিংবিলাক মানে এক্সিডেণ্ট হৈছিল। মানে এক্সিডেণ্টত বহুতো মানে খেলুৱৈ অঘটন হৈছে। তাতে অঘটন তাৰে ভিতৰত আমাৰ বৰপেটাৰো এজন লাকী নামৰ এজন ছোৱালী মানে গুৰুতৰভাৱে অঘটন হৈছে, মানে চাইকেলৰ পৰা পৰি ইনজৰ মানে ভালেখিনি ইনজৰ হৈছে। তাইৰ এনেকৈ চিলাই নাই মানে বহুত কিবা কিবি হৈছে। আপোনালোকক ফটোখন মানে গুৰি চাইডে দিয়ে দিছোঁ, এইটো চাওক লাকী। তো বহুতখিনি ইনজৰ হৈছে। এখন তাইৰ ঘৰ মানে এতে নগাঁও পাৰ হৈছে ফটোৰ দবাত। এটা আমি ভাবছোঁ আজি গোটেইকেইটা কুশল দায়ো ক'লাক, আমি যিহেতু এটা টিম চাইকেলিঙৰ, তো আমাৰ এইটো তাইৰ ঘৰত যাই আমি খবৰ লোৱাটো মানে সেইটো এটা আমাৰ মানে দায়বদ্ধতা নাই, কি কওঁ কুশল দা? তো সেইকাৰণে ভাবছোঁ কি আৰু চৰকাৰৰ পৰা তাই যিখিনি মানে সুবিধা পাব লাগিছিল, মানে যিখিনি মানে ক্ষতি হৈছে তাইৰ দেহাত, তো সেইখিনি পাইছে না নাই, তো আজি ভালকৈ আপোনালোকক মানে দেখাম আৰু নিজেও চাম তাই সেইখিনি সুবিধা পাইছে আৰু তাইৰ বৰ্তমান ৰিকভাৰী কিমানখিনি হৈছে, তো সেয়াও চাম। মানে আপোনালোকে ভিডিঅ'টো চাওক, এইটো এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। তো চাওকচোন কিনো বৰ্তমান তাইৰ কণ্ডিশ্যনটো কেনে। তো কুশল যাব লাগে, তো ব'লক। তো এথেন আহি পালোঁ বৰপেটা নগাঁও, মানে ভেল্লা নগাঁও চক। আৰু ইয়াৰ চাওক এৰে মানে লেফ্ট চাইডে আমি সোমাই যাম চকটো দি, মানে লেফ্ট চাইডে সোমাই গেলি মানে তাহাৰ এই গাঁওখন পাম আৰু। তো গাইজ নগাঁৱৰ লেফ্ট চাইডে সোমাই দিছোঁ, মানে আপোনালোকে এইটো ৰাস্তা চিনিয়ে পায়। তো এই ৰাস্তাটো বৰপেটা নলবাৰী ৰোড চিধাই গ'লে আপোনাৰ নলবাৰী সৰ্থেবাৰী হৈ আমৰিখোৱা মানে চিৰাগ আহাৰ নিজৰ ঘৰ হয় না, তো আৰু ঘৰ পাই। তো এইটো ৰাস্তা মানে চিধাই যাব লাগিব। এনেকৈ মানে 3 কিলোমিটাৰমান যোৱাৰ পাছত মানে লেফ্টে কাটব লাগিব। লেফ্টে কটাৰ পাছত ক'ল না লেফ্টে ন, লেফ্টে যাই এইফালে সত্তৰ দবা আছে। তো লেফ্টে আৰু নাই বুলিও 7-8 কিলোমিটাৰমান যাব লাগিব, মোৰ এটা অনুমান। মেপত চা নাই, তো গম পাইছোঁ। তো লেফ্টে যাব লাগিব, লেফ্টে যাই কিছু যোৱাৰ পাছত পাম আৰু। তো বৰ্তমান বৰপেটা নলবাৰী ৰোডত আছোঁ, তো অলপ যাই মেথক লেফ্টে যাব লাগিব, সেইটো ইনফৰ্মেশ্যনটো কৰি দিলোঁ। কেনে চলি আছে না বুঢ়া ভাগাত ধৰছোঁ তোৰ? হা তই ভাগাত ধৰা আনবাই দেখোন তাত কি পকা বস্তু নাকি? হা হ্যাঁ পকা বস্তু না তো গাইজ বৰপেটা আৰু নলবাৰী যিটো ৰোড আছিল, সেই ৰোডৰ পৰা লেফ্ট চাইডে সোমাই দিলোঁ। সোমাই দিয়াৰ পাছত এই এটা সৰু ৰাস্তা পাইছোঁ। এই সৰু ৰাস্তাটো 8 কিলোমিটাৰমান যোৱাৰ পাছত মানে তাইৰ ঘৰটো পাম আৰু। 8 কিলোমিটাৰ 8.3 চামথিং 8 কিলোমিটাৰমান আছে। তো গাইজ পৰিৱেশটো চাওক না, আৰু পৰিৱেশ এইটো ৰাস্তাটো মজা লাগছে দিয়ক। মানে প্ৰথম ভাঙা পাইছিলোঁ, কিন্তু অলপমান অহাৰ পাছত মানে বঢ়িয়া নেচাৰ দিয়ক। চাওক কি মজা লাগছে, চাৰিওফালে গাছ 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 গাছ, বঢ়িয়া ৰাস্তা। গ'লা কেনে ৰাস্তা কেনে পাইছা? মজা মজা ৰাস্তা চাওক। পাবি দে অলপ পাছত ভাঙা ৰাস্তা। চিৰাগ মাৰ পেডেল মাৰ।
গাইছ অলপ আৰু মানে ভাল ৰাস্তা আছিলে তো অলপমান আগৰ পৰা মানে অলপ কাঁচা ৰাস্তা মানে অলপ বয়াহেন ৰাস্তা আৰু এইখিনি থাকে সিমান এটা ভাল ৰাস্তা নহয় আৰু কি এটা আল্টিমেট ভিউ পইণ্ট চাওক না এতিয়া কিহৰ খেতি কৰিলা এইটো ধান ধানৰ খেতি না কি ধান নাজানো ধানৰ খেতি আৰু ইৰি ধান মাটি এই ধানৰ খেতি আৰু বঢ়িয়াকৈ সূৰ্যটো অলপ আগতে সূৰ্যটো আছিল সূৰ্যটো থাকোঁতে আৰু বেছি ভাল লগা হৈছে মানে ফটো চটো উঠছে আগত দলং কেৰত আৰু এতিয়া চাওক কুশলদাই কৈছে এতিয়া মানে জাতীয় পতাকাৰ এটা মানে লুক দিছে না কি কওঁ অঁ এই চাওক তলত মানে বঢ়িয়া ধানৰ সেউজীয়া তলত মানে মাজত বগা আৰু এইটো কমলা কালাৰ অঁ এই যে এই আমাৰ কমলাখিনি কি হৈছে গেৰুৱা মাজৰখিনি হ'ল শুকুলা তলত শ্যামল মানে সেউজীয়া আৰু এটা কথা গাইছ সেই বগাখিনিৰ মাজত দেখিছে না মানে অলপ নীলাৰ হৈ গৈছে সেউজীয়া সেউজীয়া টাইপৰ অলপ সেইটো অশোক চক্ৰ টাইপৰ মানে আপোনালোকে ভাবি লওক আৰু সেই বুলি আৰু মানে ইমাজিনটো কৰক বাকী এতিয়া ফটো চিনাকি বঢ়িয়াকৈ ফটো চটো আৰু তাৰ ঘৰক লাগি বেছি নাই খুব বেছি 2.5 কিলোমিটাৰৰ পৰা 3 কিলোমিটাৰ আছে বঢ়িয়াকৈ পাই যাম ৰাতি নোহোৱাৰ আগতে তাত আহি পালোঁ কিন্তু ৰাস্তা চাওক না ভিতৰৰ ৰাস্তা বহুত কিন্তু ৰাতি হৈ গ'ল সোনকালে আহিছিলোঁ কিন্তু ৰাতি হৈ গ'ল ৰাতি হ'লি না মানে ৰাস্তাটো মানে বৰ ঠেকা ৰাস্তা মাটিৰ ৰাস্তা বেয়া এই পালোঁ তো গাইজ আহি পালোঁ লাকিৰ ঘৰ এই যাব লাগে দেই আহিছে না একবাৰ চাওক না চাইডৰ ফালে আইফোনো কেপচাৰ কৰিব নোৱাৰা হৈছে চাইডৰ ফালে আন্ধাৰ মাজত আগত দেখি পুখুৰী দিয়ক এইবিলাক গাছ চাওক আৰু তাহাৰ ঘৰ এইটোৱে মানে যাই আপোনালোকক ভালকৈ দেখি আছোঁ তাইৰ মানে কি মানে কণ্ডিশ্যনটো বৰ্তমান তো গাইজ আমি বৰ্তমান আহি পালোঁ লাকিৰ ঘৰ তো আপোনালোকেতো দেখিছেয়ে তাকে আহাৰ ঘৰত তাহাৰ এই বহুত কিবা কিবি মানে মাকে মানে যোগাৰ কৰিব পাৰিছে এই বিস্কুট লৈ আহিছে কিবা লৈ আহিছে কিন্তু আমি কুশলদা ইমান নাখাওঁ হয় না আমি এই এটা খবৰ ল'ব আহিছোঁ তোৰ বাকী বৰ্তমান কেনে মুখখন ভাল পাইছা ন চিলাই কাটছে না কেইটা চিলাই বসছিল কিমান দিন আৰু তিনিটা মানে ঘটনাটো কি চাইকেল কি তাৰে ৰেচটো আৰম্ভ হ'ল লগে লগে পল্লি না কেনেকৈ কৰি পলি গেলি মানে অলপ দূৰ গৈছো তাৰ পিছত মোক পিছৰ পৰা খুন্দা মাৰি মানে পাছৰ পৰা খুন্দা মাৰি দিছে তাৰ পাছত পৰি গেলি পৰি যাৱাৰ লগে লগে মুগৰ পৰা ৰক্ত ওলাইছিল তাৰপৰা পিছত মই আৰু নাজানো চেঞ্চলেছ হৈ গৈছা তাৰপাছত মেডিকেল লৈ গেল মেডিকেল লৈ চিলাই দিলে মাৰি দিলা মেডিকেলত গৈছিল বাকী বৰ্তমান ঘৰত থাকাতে মানে অফিচিয়েল মানুহ আহিছিল নেকি তোৰ ঘৰত আহি কিবা মানে সুধিছিল নেকি কৈছিল মই ভাল পাইছো নেকি মই কিবা খাব পাৰো নেকি সেইবিলাক সুধিছে আহিছিল ছাৰ বিলাকে বাকী বৰ্তমানতো একোতো সেই নাই প্ৰব্লেম বা নাই তোৰতো ঠিকে নাছা ঠিকে আছে চব তো কথা নাই এইবিলাক যিহেতু খেল এটা খেলততো সৰু ডাঙৰতো এইবিলাক মানে এক্সিডেণ্ট হ'বই তইতো মেণ্টেলি প্ৰিপেয়াৰ হ'ব লাগিব আগৰ পৰাই তো কথা নাই এইবাৰ হৈছে আহাবাৰ নহয় চিন্তা কৰিব নালাগে তো প্ৰেক্টিচ কৰি থাক তই মোৰ ফালৰ পৰা এইটোৱে মই কৈছোঁ তই এইবাৰ যাতে হৈছে তই ভয় খাব নালাগে মানে মোৰ এইবাৰ হৈছে আহাবাৰ কিজানি মোৰ আৰু বেছি হ'ব সেই ভয়টো তই নাখাবি কৰি তই প্ৰেক্টিচ কৰি থাক একো চিন্তা নাই আহাবাৰ তই ফাৰ্ষ্ট হ'ব লাগিব তই সেইটোৱে মোৰ ফালৰ পৰা কৈছোঁ আৰু বাকী তেন্তে তই ক্লাছ 10 পাইছা তো বৰ্তমান পঢ়া শুনাটো ৰাখিব লাগিব সেইটোতো লাগিব হয় না তো পঢ়া শুনাটো কৰ যিহেতু 10 মেট্ৰিক আৰু কৰি থাক আৰু কথা নাই যিটো ভাল পা আৰু নাকি বাকী আহাৰ ঘৰত আহিলেও ভালে লাগিল বাকী আমাৰ ইয়াকতো চিনি পায়ে আমিনুল সিদিনা ৰাতি বঢ়িয়া লাগছে ন হা বাকী আমি আহা বুলি অকণ মানে গোটেইবিলাকে লগ পাই গ'ল আৰু মানে চবৰে এটাই ঘৰ বাকী আহোঁতো গম পাইছে মানে খেল মাহত আহোঁ মানে চাইকেলিং খেলছিল তো খেলা খেলছে ভালকেন মানে মই মানে আমাৰ আগাৰ দিনা আছিল তো আপোনালোকে জানে তো আহাৰ আছিল এবাৰ নহয় আণ্ডাৰ 17 আহাৰ পিছৰ দিনা আছিল তো আমি গুচি আহিলোঁ আহাৰ খেলা আমি মানে চাব নল্লো আৰু তো তোহাৰ খেলা চাব নল্লো খেলছা ভালকেন তোহাৰ একোতো এক্সিডেণ্ট হোৱা নাই তোহাৰ ফালে কোনোবা খেলছিলি নেকি গুৱাহাটী গৈছিলি নেকি তই গৈছিলি কেনে খেলছা না একোতো হোৱা নাই তো কথা নাই চাইকেলিং নেখেলছা ৰানিং নেকি কিমান এথলেটিক্সৰ ৰানিং কিমান মিটাৰৰ 400 তো সেয়া আৰু আহি ভাল লাগিল খবৰ এটা ল'লোঁ আৰু আহিম আৰু কিবা প্ৰব্লেম হ'লে ফোন কৰি দিবি আমি কুশলদা আমি আহি যাম বাকী মাক হা একো নাই এইবিলাক একো নাই তো আমি যাওঁ ভাল লাগিল আহি আৰু আহিম কিন্তু আৰু যদি এনি প্ৰব্লেম কিবা যদি প্ৰব্লেম বা আমাক ফোন কৰি দিবি আমাৰ নাম্বাৰটো আছেই কুশলদা মোৰ নাম্বাৰ আছে তো ফোন কৰি দিবি আহি যাম হা এও কাই তুমি কাই ভাইটি হয় নেকি ভাইটি মানে লাকিৰ ভাইটি কেনে তুমি কোন ক্লাছত পঢ়াইবা তুমি খেলবা লাগিব কিন্তু খেল মাৰণ এইবাৰ খেলছিলা না হা নাই বডি আহি যাব বডি আহি যাব অলপ খাৱা লোৱা কৰি থাকা তাৰে লগতে যিখিনি মানে এক্সাৰচাইজ সেইখিনি কৰি থাকা এই বডি টনটন হৈ যাব তোমাৰ হা যাওঁ কুশলদা না কি ক'ব লগা কিবা কবি নেকি কোনোবাই বাকী নাই তো অফিচিয়েলি খবৰটো লৈছে আৰু মানে আহিছিল আৰু ছাৰহঁত আমাৰ মানে স্পৰ্টছ অফিচৰ মানে এই কৈছে মেনেজাৰ আহি মানে খবৰ চবৰ লৈ গৈছে একদিন না মেনেজাৰ আহিছিল আহিছিল নেকি ট্ৰিটমেণ্টটো নিজে কৰিছা নেকি
ট্ৰিটমেণ্ট যি হৈ আছে ট্ৰিটমেণ্টটো কি কাৰ কৰি দিছে ট্ৰিটমেণ্টটো নিজেই ট্ৰিটমেণ্ট নিজে কৰি ট্ৰিটমেণ্ট নিজে পইচা পাতি পা নাই নেকি অফিচিয়েল কোনো একো সহায় কৰা নাই আৰু ট্ৰিটমেণ্টৰ ক্ষেত্ৰত কিবা সহায় কৰিছে না কৰা নাই কৰা নাই কৰা নাই চিলাই নিজে কৰি কৰি আছা দিছিল সেইটোতো ময়ো আছো তাতে মানে সেই মেডিকেলতো ময়ো আছো যে তাতে যেতিয়া চিলাই মাৰিল মাৰাৰ পিছত তোমাক আৰু কিবা বেলেগ ট্ৰিটমেণ্ট কৰিছে না কৰা নাই কৰা নাই একো ঠিক আছে এই আমাৰ মানে ফাইনেন্সিয়েলি একো মানে পা নাই মানে ডিএছঅ ছাৰ আৰু মেনেজাৰ ছাৰ মানে আহি খবৰটো লৈ গৈছে ঠিক আছে হ'ল দে ৰাস্তা মানে গাইজ চাওকচোন সেই একদম মানে একদম ভিতৰা মানে একেবাৰে ভিতৰা ভূতৰ ৰাস্তা চাইডে বোলে গাছ ঘৰ একো নাই চাওক আন্ধাৰ হৈ গৈছে সেই চাওক একো নাই মানে ভিতৰা গাঁও একদম আৰু এৰে পৰা এনেকৈ যাই কয়াকুছি পাম কয়াকুছি বেছি দূৰ নহয় এৰে পৰা ক'ত আহিলোঁ কি ৰাস্তা হা এই গধূলা পাপা আইফোনটো দিবা দি এইটো বেকআপ বয়া ৰাতি বয়া আইফোনটো কৰিব লাগিব ভিডিঅ' চাওক ৰাস্তা চাওক সেই পানী নদী তো গাইজ ফাইনেলি লাকিৰ ঘৰৰ পৰা আহি মানে আমি কয়াকুছি ৰাস্তাইদি গৈছোঁ মানে সেইটো যিটো ৰাস্তাইদি আহিছিলোঁ মানে সেইটো ৰাতি মানে একদম প্ৰব্লেম হৈ যাব বহুত ভাঙা ৰাস্তা তো কয়াকুছি ৰাস্তাইদি মানে তাৰ ঘৰটো পাকা বেপাৰ ঘূৰিতে না কুশলদা তো পাকা বেপাৰ LICত পৰে তো কয়াকুছিৰ পৰা বেছি নাছিল অলপ মানে 1 কিলো না 2 কিলোমিটাৰ মান দূৰ হ'ব মই জানো তো কয়াকুছিতে গ'লোঁ যিহেতু ৰাস্তা ভাল তো এয়া চাওক কয়াকুছি চাওক তো গাইজ বৰ্তমান আছোঁ আমাৰ নখেন্দা ব্ৰিজ চাওক মানে আহি পালোঁ তো কয়াকুছিৰ পৰা এইখিনি আহোঁতে খুব বেছি 45 মিনিটমান 45ৰ পৰা 1 ঘণ্টা ধৰক আৰু এইখিনিৰ ভিতৰত আহি পালোঁ মানে ৰাতি না ৰাতি আৰু ৰাস্তাটো সেইখিনি স্পীড ব্ৰেকাৰ বহুত তো তাতে সময়খিনি গ'ল তো সেইবিলাক বাদ দিয়ক ভালে ভালে আহি পালোঁ ৰাতি দেন আমি লাকিৰ ঘৰত গ'লোঁ কিয় গ'লোঁ আপোনালোকে বহুত ভাবিব পাৰে এই ভাববা লগা বিশেষ নাই মানে ভাববা লগা বিশেষ নাই কাৰণ কথাখিনি ভালকৈ নকৈ আছোঁ কিয় গ'লোঁ কি কথা আপোনালোকে ভালকৈ নকৈ আছোঁ তো কালি আমি গ'লোঁ গুৱাহাটীত ডেকাথলন মানে এনেই ফুৰি আহিলোঁ আৰু তো পঢ়িত না কুশলদাই ৰাতি মোক ফোন কৰি ক'লা দিব্ৰ যাবি নেকি গুৱাহাটী কিয় মই কৈছোঁ গুৱাহাটী যাই কিয় কামটো নাই ৰাতি 12টা বাজছে 12টাত ফোন কৰিছে ফোন কৰি কয় যাবি নেকি গুৱাহাটী যাবি না কিয় গুৱাহাটী যা বল ফুৰি আহোঁ বিহুৰ বন্ধ দিছে মোক শনিবাৰৰ পৰা তাৰ মানে চাকৰি তাৰ মানে অফ দিছে কেইদিনমান বন্ধ দিছে ৰ কেনে বন্ধ দিছে তো বিহুৰ কাৰণে তো ফুৰি আহোঁ তো মোৰোতো স্কুল বন্ধ দিছে শনিবাৰৰ পৰা তো বল হ'লে ফুৰি আহোঁ তো সেনেকৈ ফুৰি আহিলোঁ সেইটো এটা বেলেগ ভিডিঅ' সেইটো মানে ভালকৈ নিম আৰু ধামাকা এটা ভিডিঅ' হ'ব গুৱাহাটীৰ মানে বহুতখিনি মানে তো সেইবিলাক বাদ দিয়ক তো ৰাতি আহি থাকোঁতে তো কুশলদাই ক'লাক এনেকৈ লাকিৰ আমাৰ যে খেল মহাৰণৰ যে গ্ৰুপত যে গৈছিল তাইৰ এনেকৈ এক্সিডেণ্ট হৈছে মই জানো তো এক্সিডেণ্ট হৈছে তো তাইৰ ঘৰত কালি খবৰ লৈ আহোঁ হয় নেকি খবৰ লৈ আহিবি মই তেথেনে এটা মইতো কষ্ট কৰোঁ কিয় যাব লাগে মিছাও সেই কথাটো মই কৈছোঁ তেথেন সি মোক গালি পাৰছে কি কিয় যাব লাগে তেথেন সি মোক কৈছে এটা গ্ৰুপ এটা মেম্বাৰ আমি এটা গ্ৰুপ এই গ্ৰুপৰ মানুহখিনিক যদি আমি যদি খবৰ এটা নলওঁ আমি কিহৰ মানুহ হ'ল কিহৰ মানৱতা সেই মানৱতাৰ খাতিৰত সি আজি মোক লৈ গৈছে তো বল হ'লি ময়ো এটা বুজি পাইছোঁ গ্ৰুপৰ মেম্বাৰখিনি কেনে এটা ৰেচপেক্ট কৰিব লাগে ইয়াৰ কাৰণে দিয়ক ইয়াৰ কাৰণে আৰু আজি মানে এই কণ্টেণ্ট এটা ইয়াৰ কাৰণে হ'ল হয় না তাইৰ ঘৰত গ'লোঁ বঢ়িয়া কাৰণে বহুত ভাল লাগছে মানে ৰেচপন্সখিনি ভাল দিছে তো তাইকো মানে আপোনালোকেতো গম পাইছে কেনেহেন বৰ্তমান মানে কেনেহেন চিটুৱেশ্যনত আছে তো ভালেই পাইছে তো চিলাই তিলাই কাটব 2 দিন পাছত বাকী বেণ্ডেজ চেণ্ডেজ খুলি দিছে এইবিলাক ন' প্ৰব্লেম তাই বহুতখিনি ভাল লাগিল তো আপোনালোকে এটা সৰু ভিডিঅ' আছিল তো কেনে কি হ'ল আপোনালোকেও মানে জনালোঁ আৰু